স্থানীয় লোক হিচাপে আমি ভাল পোৱা নাই ইয়াতে আনাটো। এতিয়া আমি তাহাৰ ফটো বিচাৰোঁ আৰু ৰাইজৰ আগত উলিয়াই দিয়াটো বিচাৰোঁ। ইয়াতে আনা আমি নিবিচাৰোঁ ইয়াতে আনাটো। প্ৰথম হওক দ্বিতীয় সেইটো কথা নাই, ইয়াতে আনাটোৱে আমি নিবিচাৰোঁ। তাহাক আমি ইয়াতে শুকোৱাটোৱে নিবিচাৰোঁ। তাহাক আমি আমাৰ আমঠু আছিল আজি দিব লাগে, আমি এইটোৱে বিচাৰোঁ। জুবিন দাই ন্যায় পাব লাগে, এইটোৱে বিচাৰোঁ। জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, আমি সেইটোৱে বিচাৰোঁ। এইখিনিয়ে বিচাৰোঁ। এইটো আমি নিবিচাৰোঁ। ভিআইপি আধিপত্য কিয় দিব লাগে? আজি আমাৰ অসমৰ হিয়াৰ মণি এজনক মাৰি পেলালে, কিয় ইমান হেৰি দিব লাগে? পেলাব লাগে, ৰাইজৰ আগত উলিয়াই দিয়ক। আমি আছো নহয়, গোটেই কিমান ৰাইজ আছে, সজাগ হৈ আছে সকলোৰে। তেওঁলোক একচুৱেলি ভিআইপি নহয়। চাওক, মই প্ৰথমতে কওঁ, মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয়। তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে, গম পাইছোঁ চৰকাৰে নিয়ম নীতি চৰকাৰে মানি আছে, কিন্তু তেওঁলোক ভিআইপি নহয়। তেওঁলোকে উচিত শাস্তি পাব লাগে। এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে, আমি চৰকাৰৰ লগতে আছোঁ, কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক, জাষ্টিছ ফৰ। অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত। আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ। আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ জুবিন দাৰ গান শুনি, বা অকল জুবিন দাক আমি গায়ক হিচাপে নহয়, তেওঁলোকে ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলোঁ। আমাৰ এটাই কথা, যেনেকৈ কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমাৰ ইয়াতে আনিছে, আমি সেইবিলাকত মই ক'ব নাযাওঁ, কিন্তু অতি সোনকালে কঠোৰ শাস্তি পাব লাগে। কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে, জড়িত আছে নাই ক'ব নোৱাৰোঁ। তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে। কিয় ভিআইপি আতিথ্য লাগে? কিহৰ ভিআইপি আতিথ্য লাগে? জুবিন দা কি আছিল? জুবিন দাক 40খন বুলেট প্ৰুফ পাইছিল নেকি জুবিন দাই? জুবিন দাই আমাৰ জাতিটোৰ এটা যুগ আছিল, যুগ। আমি এই বাচ্চাৰ পৰা 1992 জুবিন দাৰ অনামিকা ওলাইছিল। মোৰ 1996 জন্ম। গান যেতিয়াৰ পৰা শুনিব পৰা হৈছোঁ, তেতিয়াৰ পৰা জুবিন দাৰ গান শুনিছোঁ। আমি জুবিন দাৰ বাহিৰে বেলেগক চিনিয়ে নাপাওঁ। আৰু জুবিন দাক অকল গায়ক হিচাপে নহয়, জুবিন দাক একজন ব্যক্তি হিচাপে ভাল পাইছিলোঁ। তেখেতে যিখিনি কাম কৰিছে, সেইখিনি কাম আমি জীয়াই থাকাতে নহয়, আমাৰ পিছতো বহুত বছৰ পাছতো কোনো নলয়। মই এটা বস্তু চৰকাৰক অনুগ্ৰহ কৰি আপিল কৰিছোঁ, অতি সোনকালে আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে, অতি সোনকালে জুবিন দাৰ ন্যায়ৰ কাৰণে ব্যৱস্থা কৰক। আৰু আপোনালোকে এটা কথা ভাবক, মানুহে বহুতৰ কথা কৈছে, গৰিমা বৌৰ কথা ভাবক। জুবিন দাক গৰিমা বৌ কেনেকৈ ৰাখিছিল, তেখেতে কি উপলব্ধি কৰিছে। আমি অনুৰাগী, আমি বহুত ভাল অনুৰাগী, কিন্তু তেখেতৰ মনৰ কথা ভাবক। তেখেতে বাৰে বাৰে ফেচবুকত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, কালি লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ উইদিন 10 days। এইবিলাক লিখিব লগা কিয় হৈছে? এতিয়া সোনকালে আমাক ন্যায় লাগে, বাছ। স্থানীয় লোক হিচাপে আমি ভাল পোৱা নাই ইয়াতে আনাটো। এতিয়া আমি তাহাৰ ফটো বিচাৰোঁ আৰু ৰাইজৰ আগত উলিয়াই দিয়াটো বিচাৰোঁ। ইয়াতে আমি নিবিচাৰোঁ ইয়াতে আনাটো। প্ৰথম হওক দ্বিতীয় সেইটো কথা নাই, ইয়াতে আনাটোৱে আমি নিবিচাৰোঁ। তাহাক আমি ইয়াতে শুকোৱাটোৱে নিবিচাৰোঁ। তাহাক আমাৰ আমঠু আছিল আজি দিব লাগে, আমি এইটোৱে বিচাৰোঁ। জুবিন দাই ন্যায় পাব লাগে, এইটোৱে বিচাৰোঁ। জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, আমি সেইটোৱে বিচাৰোঁ। এইখিনিয়ে বিচাৰোঁ। এইটো আমি নিবিচাৰোঁ। ভিআইপি আধিপত্য কিয় দিব লাগে? আজি আমাৰ অসমৰ হিয়াৰ মণি এজনক মাৰি পেলালে, কিয় ইমান হেৰি দিব লাগে? পেলাব লাগে, ৰাইজৰ আগত উলিয়াই দিয়ক। আমি আছো নহয়, গোটেই কিমান ৰাইজ আছে, সজাগ হৈ আছে সকলোৰে। তেওঁলোক একচুৱেলি ভিআইপি নহয়। চাওক, মই প্ৰথমতে কওঁ, মই জুবিন দাৰ বহুত ডাঙৰ অনুৰাগী হয়। তেখেত চৰকাৰৰ কিছুমান নিয়ম নীতি আছে, গম পাইছোঁ চৰকাৰে নিয়ম নীতি চৰকাৰে মানি আছে, কিন্তু তেওঁলোক ভিআইপি নহয়। তেওঁলোকে উচিত শাস্তি পাব লাগে। এতিয়া চৰকাৰে যেনেকৈ ন্যায় দিব খুজি আছে, আমি চৰকাৰৰ লগতে আছোঁ, কিন্তু অতি সোনকালে গৰিমা বৌ সদায় মানে আপিল কৰি আছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক, জাষ্টিছ ফৰ। অলমষ্ট 10 লাখ হ'ব এতিয়া ছ'চিয়েল মিডিয়াত। আমি সদায় জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছোঁ। আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ জুবিন দাৰ গান শুনি, বা অকল জুবিন দাক আমি গায়ক হিচাপে নহয়, তেওঁলোকে ব্যক্তি হিচাপে এটা যুগ হিচাপে আমি চাইছিলোঁ। আমাৰ এটাই কথা, যেনেকৈ কৰে চৰকাৰৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। আমাৰ ইয়াতে আনিছে, আমি সেইবিলাকত মই ক'ব নাযাওঁ, কিন্তু অতি সোনকালে কঠোৰ শাস্তি পাব লাগে। কাৰণ তেওঁলোকে এজন ব্যক্তিক আঘাত আছে, জড়িত আছে নাই ক'ব নোৱাৰোঁ, তেওঁলোকে এটা যুগ শেষ কৰি পেলাইছে। কিয় ভিআইপি আতিথ্য লাগে? কিহৰ ভিআইপি আতিথ্য লাগে? জুবিন দা কি আছিল? জুবিন দাক 40খন বুলেট প্ৰুফ পাইছিল নেকি জুবিন দাই? জুবিন দাই আমাৰ জাতিটোৰ এটা যুগ আছিল, যুগ। আমি এই বাচ্চাৰ পৰা 1992 জুবিন দাৰ অনামিকা ওলাইছিল। মোৰ 1996 জন্ম। গান যেতিয়াৰ পৰা শুনিব পৰা হৈছোঁ, তেতিয়াৰ পৰা জুবিন দাৰ গান শুনিছোঁ। আমি জুবিন দাৰ বাহিৰে বেলেগক চিনিয়ে নাপাওঁ। আৰু জুবিন দাক অকল গায়ক হিচাপে নহয়, জুবিন দাক একজন ব্যক্তি হিচাপে ভাল পাইছিলোঁ। তেখেতে যিখিনি কাম কৰিছে, সেইখিনি কাম
আমি জীয়াই থাকাতে নহয় আমাৰ পিছতো বহুত বছৰ পাছতো কোনো নলয়। মই এটা বস্তু চৰকাৰক অনুগ্ৰহ কৰি আপিল কৰিছোঁ, অতি সোনকালে আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে, অতি সোনকালে জুবিন দাৰ ন্যায়ৰ কাৰণে ব্যৱস্থা কৰক। আৰু আপোনালোকে এটা কথা ভাবক, মানুহে বহুতৰ কথা কৈছে, গৰিমা বৌৰ কথা ভাবক। জুবিন দাক গৰিমা বৌ কেনেকৈ ৰাখিছিল, তেখেতে কি উপলব্ধি কৰিছে। আমি অনুৰাগী, আমি বহুত ভাল অনুৰাগী, কিন্তু তেখেতৰ মনৰ কথা ভাবক। তেখেতে বাৰে বাৰে ফেচবুকত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, কালি লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ উইদিন 10 days। এইবিলাক লিখিব লগা কিয় হৈছে? এতিয়া সোনকালে আমাক ন্যায় লাগে বাছ।